এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 16 এপ্ৰিল। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। 1250 টকাৰ পৰা 3000 লৈ বৃদ্ধি অৰুণোদয় আঁচনিৰ ধন। বাঢ়িব চাহ শ্ৰমিকৰ মজুৰি। লাখ লাখ লোকলৈ চৰকাৰী গড়ৰ পৰা আৰম্ভ কৰি 2 লাখ চৰকাৰী চাকৰি। 31টাকৈ বৃহৎ ঘোষণা বিজেপিৰ। রেশন কার্ডের হিতাধিকারীয়ে লাভ করিব ফ্রি রেশন সামগ্রী। মসজিদক কেন্দ্র করে চাঞ্চল্যের সৃষ্টি। 24 ঘন্টার ভিতরতে মসজিদ সিল। মসজিদৰ ইমামক ঘেরাও করে জবাবদিহি করিলে খাসি ছাত্র সংস্থায়। 5 মেত চাকরি হেৰুৱাব পাৰে অসম আৰক্ষীৰ শীৰ্ষ বিষয়। পুলিচ কমিশনাৰৰ বিৰুদ্ধে ব্যৱস্থা লব হিমন্ত বিশ্ব শৰ্মাই। পৱন খেৰা পলাই যাওঁতে সহায় কৰিছিল অসম আৰক্ষীয়ে। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটা খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। 26ৰ ৰণডংকা বজাই বিজেপিয়ে মুকলি কৰিলে সংকল্প পত্ৰ। ৰাজ্যবাসীলৈ বিজেপিৰ 31টা গ্যাৰান্টি। বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। 1250 টকা নহয় 3000 টকাকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। চাহ শ্ৰমিকৰ বৃদ্ধি পাব মজুৰি। চাহ শ্ৰমিকৰ পাৰিশ্ৰমিক 280 টকাৰ পৰা হ'বগৈ 500 টকা। 5 বছৰত 2 লাখ যুৱক যুৱতীয়ে পাব চৰকাৰী চাকৰি। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব ফ্ৰী ৰেচন কাৰ্ড। দাইল চেনি নিমখৰ লগতে পাব মিঠাতেল। অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি। লাখপতি বাইদেৱে লাভ কৰিব 25,000কৈ টকা। 15 লাখকৈ লোকে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ। অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ। মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিৰ অধিকাৰ প্ৰদান। পাঠ প্ৰাথমিকৰ পৰা স্নাতকলৈকে শিক্ষা হ'ব বিনামূলীয়া। 10 লাখ যুৱক যুৱতীয়ে পাব 2 লাখকৈ টকা। ক্ষুদ্ৰ আৰু উপান্ত কৃষকক দিব 11,000কৈ টকা। 6 জনগোষ্ঠীক জনজাতিকৰণৰ বাবে মন্ত্ৰী গোটৰ পৰামৰ্শ কাৰ্যকৰী ব্যৱস্থা। 26ৰ ৰণডংকা বজাই বিজেপিয়ে মুকলি কৰিলে সংকল্প পত্ৰ। ৰাজ্যবাসীলৈ বিজেপিৰ 31টাকৈ গ্যাৰান্টি। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টা খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। মসজিদক লৈ পাহাৰীয়া ৰাজ্য মেঘালয়ত চাঞ্চল্যৰ সৃষ্টি। অবৈধ দখলৰ অভিযোগত 24 ঘণ্টাৰ ভিতৰত মসজিদ সিল। মসজিদৰ ইমামক ধমক দি বাহিৰ কৰা হল মসজিদৰ পৰা। শ্বিলঙত মসজিদৰ বিৰুদ্ধে একশন খাচী ছাত্ৰ সংস্থাৰ। শ্বিলঙৰ লম্পাৰিং মসজিদ সম্পূৰ্ণৰূপে সিল কৰিলে খাচী ছাত্ৰ সংস্থা। অনুমতি অবিহনে দীৰ্ঘদিন মসজিদ চলাই থকাৰ অভিযোগ। সমাধিস্থলৰ ভূমি দখল কৰি মসজিদটো নিৰ্মাণৰ অভিযোগ। মসজিদৰ ইমামক ঘেৰাও কৰি জবাবদিহি কৰিলে খাচী ছাত্ৰ সংস্থাই। মসজিদক লৈ পাহাৰীয়া ৰাজ্য মেঘালয়ত চাঞ্চল্য। অবৈধ দখলৰ অভিযোগত 24 ঘণ্টাৰ ভিতৰত মসজিদ সিল। তাৰ পিছত জনাইছো আমাৰ পৰৱৰ্তীটো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। বিজেপি চৰকাৰ আহিলেই গৃহ বিভাগত হ'ব ব্যাপক হাল সলনি। অসম আৰক্ষীক CPIৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চাঞ্চল্যকৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। পৱন খেৰাক পলাই যোৱাৰ সহায় কৰিছিল অসম আৰক্ষীয়ে। নিশা 12 বজাত পৱন খেৰাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। বিজেপি চৰকাৰ আহিলেই গৃহ বিভাগত হ'ব ব্যাপক হাল সলনি। অসম আৰক্ষীৰ CPIৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।